অধ্যক্ষ ডাঙৰীয়া 2001 পৰা 2 চনত সেইখিনি সময়ত আমাৰ অসম চৰকাৰ কৈছো মই ভাৰত চৰকাৰ কোৱা নাই ভাৰত চৰকাৰ কলো ইতিমধ্যে এতিয়ালৈকে মোদী ডাঙৰীয়াই এই 3.5 বছৰত প্ৰায় 5000 কোটি টকা দিছে ফেজ মেনাৰত কাম চলি আছে অধ্যক্ষ ডাঙৰীয়া এছপিডি 2001 চনৰ 1 চনৰ 2 চনত অসম চৰকাৰে খৰচ কৰিছিল 5 কোটি টকা 2002-3 খৰচ কৰিছিল মাত্ৰ অধ্যক্ষ ডাঙৰীয়া 5.58 মানে 58 লাখ টকা অধ্যক্ষ ডাঙৰীয়া 2-3 মাত্ৰ 58 লাখ টকা অসম চৰকাৰে এই ওয়াটাৰ ৰিসোৰ্স ডিপাৰ্টমেন্টত খৰচ কৰিছিল অসম চৰকাৰে কৈছে অধ্যক্ষ ডাঙৰীয়া 2003-4 অধ্যক্ষ ডাঙৰীয়া অসম চৰকাৰে 5 কোটি 16 লাখ টকা খৰচ কৰিছিল 2004-5 অধ্যক্ষ ডাঙৰীয়া অসম চৰকাৰে 2 কোটি 5 লাখ টকা খৰচ কৰিছিল 2005 অধ্যক্ষ ডাঙৰীয়া এটকাও খৰচ কৰা নাছিল অধ্যক্ষ ডাঙৰীয়া মইতো এটো চোৱাই নাছিলো 2004 চনত 354টা মথাৰি ভাঙিছিল আৰু 5 চনত এটকাও দিয়া নাছিল এইখন অসমৰ পৰিবেশ আছিল অধ্যক্ষ ডাঙৰীয়া বানপানীৰ সমস্যা কেনেকৈ সমাধান হ'ব সেইখিনি সময়ত যদি আৰু ষ্ট্ৰং ষ্টেপ ললে হয় আমি আৰু আগুৱাই গলো অধ্যক্ষ ডাঙৰীয়া 2006-7 খৰচ কৰিছিল 35 কোটি 92 লাখ টকা 2007-8 43 কোটি 28 লাখ টকা 2008-9 71 কোটি 85 লাখ টকা 2009-10 18 কোটি অধ্যক্ষ ডাঙৰীয়া মই লাখ তুলে নাযাওঁ 10-11 অধ্যক্ষ ডাঙৰীয়া 15 কোটি 11-12 18 কোটি 12-13 29 কোটি অধ্যক্ষ ডাঙৰীয়া 13-14 38 কোটি 14-15 114 কোটি 15-16 নামি আহিলে 79 কোটি অধ্যক্ষ ডাঙৰীয়া 15-16 কিমান 79 কোটি অধ্যক্ষ ডাঙৰীয়া যোৱা 3 বছৰত আমি কিমান খৰচ কৰিলো মই আকৌ কৈছো অকল ষ্টেট গভৰ্ণমেণ্টৰ ফান্ড অধ্যক্ষ ডাঙৰীয়া 21-22 খৰচ কৰিলো 578 কোটি আৰু 22-23 খৰচ কৰিলো অধ্যক্ষ ডাঙৰীয়া 532 কোটি টকা আৰু অধ্যক্ষ ডাঙৰীয়া 23-24 খৰচ কৰিলো 767 কোটি টকা অধ্যক্ষ ডাঙৰীয়া এই কথাটোৱে প্ৰমাণ কৰে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰে অসমৰ বানপানীৰ ইস্যুটো লৈ বানপানীৰ সমস্যাটো লৈ সিৰিয়াস আৰু বানপানীৰ সমস্যা সমাধান কৰিব খুজিছে